এতিয়া এই যিটো সত্ৰ আছে বৰদোৱা সত্ৰ আছে সত্ৰৰ পৰা 1 কিলোমিটাৰ দূৰত দৌল মন্দিৰ আছে গতিকে এই ভাইটিকেইজনকো মই লগ পাইছোঁ এতিয়া ওচৰতে তেওঁলোকেও তালৈ গৈ আছে আৰু লগতে ময়ো গৈ আছোঁ আপোনালোকক দৌল মন্দিৰ দেখুৱাওঁ সি দৌল মন্দিৰ পালোহি আৰু আপোনালোকক দৌল মন্দিৰ দৰ্শন কৰাবলৈ গৈ আছোঁ শ্ৰী শ্ৰী দৌল মন্দিৰ তোৰণ বুলি লিখা আছে আৰু যিখন মেইন গেট এণ্ট্ৰেঞ্চ সেইখন আমি এতিয়া পাৰ হৈ যাম আৰু আপোনালোককো দৰ্শন কৰাবলৈ চেষ্টা কৰিম মই অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু লগতে এখন পাৰ্কো গঢ়ি তুলিছে সৰু ল'ৰা ছোৱালী আহিলে ইয়াতে অলপ তেওঁলোকে খেল ধেমালি কৰিব পাৰিব ওচৰতে পাৰ্ক এখন ধুনীয়া পাৰ্ক এখন আছে আৰু ইয়াতো মন্দিৰ কমিটিয়ে কিছুমান শহাপহু ৰাখিছে এয়া চাওক এয়া শহাপহু ৰাখিছে গতিকে মই প্ৰথমতে আপোনালোকক বাহিৰ ভাগ দেখুৱাই লৈছোঁ তাৰপিছতে মন্দিৰ আপোনালোকক দৰ্শন কৰাম আৰু মোৰ কাৰণেও আজি সৌভাগ্যৱান হৈছোঁ মই যিহেতু এনেকুৱা জেগাত উপস্থিত হৈ আপোনালোককো দেখুৱাব পাৰিছোঁ লগতে মই নিজেও দৰ্শন কৰিছোঁ এতিয়া মই আহি দৌল মন্দিৰৰ যি মেইন গেট আছে মেইন গেট পালোহি আৰু যিহেতু মই চুৰিয়া পিন্ধি অহা নাই আৰু জোতা চেণ্ডেল খুলি পেলাই ওপৰলৈ যাব লাগিব বুলি কৈছে গতিকে মই যিমান দূৰলৈকে পাৰোঁ মই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দৰ্শন কৰাবলৈ চেষ্টা কৰিম মই জোতা খুলি লৈছোঁ ইয়াতে এয়া হৈছে দৌল মন্দিৰ আপোনালোকক দৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ এয়া এতিয়া নাম চলি আছে গতিকে আপোনালোকক অলপ শুনাব বিচাৰিছোঁ দৌল মন্দিৰত যেতিয়া আহিছোঁ তেতিয়া মোৰ কাৰণে লগতে আপোনালোকৰ কাৰণে এটা সেৱা কৰিলোঁ নহয় জানো আৰু সঁচাকৈ মই ইয়াত আহি পেলাই মনটো মাইণ্ডটো ফ্ৰেছ হৈ গৈছে এনেকুৱা জেগাত আহিলে মানুহৰ মন পবিত্ৰ হয় বেয়া চিন্তা কৰিব নোৱাৰে আৰু আমি সতি সন্ততি মানে ল'ৰা ছোৱালীকো লগত লৈ এনেকুৱা জেগাবিলাকলৈ আহিব লাগে আমাৰ অসমীয়া যি পৰম্পৰা সেইবিলাক আমি এনেকৈ তেওঁবিলাকক মানে শিকাব পাৰোঁ বুজাব পাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালী ভাল হ'ব তেতিয়া আপোনালোকে তেল বন্তিৰ কাৰণে চাওক তেল বন্তিৰ বাৰ্ষিক বৰঙণি 3 মাহৰ কাৰণে আপুনি 2000 টকা দিব লাগিব 6 মাহৰ কাৰণে আপুনি 4000 টকা দিব লাগিব আৰু বছৰেকত আপুনি তেল বন্তি জ্বলাবৰ কাৰণে 5000 টকা দিব লাগিব গতিকে আপোনালোকে ঘৰতে বহি এইখিনি ইয়াত বৰঙণি দিলে আপোনালোকৰ নামত তেল বন্তি জ্বলাই থকা হ'ব দৌল মন্দিৰত আহিলে শৰাই এয়া দেখিছে আপোনালোকে ওপৰত লিখা আছে মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে শৰাই ল'ব পাৰিব ইয়াৰ পৰা লৈ পেলাই তাতে আপোনালোকে শৰাই আগবঢ়াব পাৰিব ইয়াত লিখা আছে নৈবেদ্য গৃহ ইয়াত ভক্তসকলে আগবঢ়োৱা শৰাই শলিতা তথা থানলৈ উৎসৰ্গিত সকলো প্ৰকাৰ সামগ্ৰী গ্ৰহণ কৰা হয় ইয়াৰ নাম আৰম্ভ হৈছে এতিয়া আপোনালোকে বহুত সৌভাগ্য বুলি ভাবিব লাগিব কাৰণ মই আহি পাইছোঁ আৰু নাম আৰম্ভ হৈছে গতিকে আপোনালোককো সেইখিনি শুনুৱাই পেলাই আপোনালোকৰ মনবোৰ পবিত্ৰ কৰিবলৈ চেষ্টা কৰিলোঁ অলপ বাহিৰৰ ডোখৰ মই কি পৰিৱেশ আছে মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰি ৰাউণ্ডটো ইমান সুন্দৰকৈ ৰাখিছে আৰু চাৰিওফালে খেতি তাৰ মাজতে দৌল মন্দিৰ চাওক দৌল মন্দিৰত সকলো বস্তু আছে এয়া ৰাজহাঁহ দেখুৱালোঁ শহাপহু দেখুৱালোঁ মাছ দেখুৱালোঁ আৰু এয়া পাৰ এয়া শান্তিৰ প্ৰতীক পাৰ গতিকে এটা সুন্দৰ পৰিৱেশ মন্দিৰৰ ভিতৰত সেইখিনিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু দৌলৰ ভিডিঅ' আজি ইমানতে সামৰিবলৈ লৈছোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ